যেতিয়া কষ্ট কৰি কিবা এটা কাম কৰা যায় তাৰ যেতিয়া ফলটো ভাল পোৱা যায় তেতিয়া নিশ্চয় ভাল লাগে নহয়নে? হয়, মই পলি শইকীয়াই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে ফেচবুকতো মই এই ভিডিঅ'টো আপলোড দিম। আপোনালোকে শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বাকী এয়া আকৌ আমি কৰিছিলোঁ মাছৰুমৰ খেতি বুলিয়ে কৈছোঁ কাৰণ প্ৰথম এক্সপিৰিয়েঞ্চ একদম মানে প্ৰথম যদিও এনেকুৱা মানে ভাল এটা ফল পাইছোঁ সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু লগতে গ্ৰ'থটো আপোনালোকে দেখিয়ে গম পাইছে চাগে ইয়াৰ কেনেকুৱা এটা ভাল এটা ৰিজাল্ট আমি পাইছোঁ। অকণমান মন লগাই কামবিলাক কৰিলেই আচলতে তাৰ ফলটো পোৱা যায় নহয়নে? ঠিক তেনেদৰে আমিও মোবাইলতে চাই আছিলোঁ ভিডিঅ'বোৰ, ভাবিলোঁ আমিও এবাৰ কৰি চাওঁচোন, হয়নে নহয় অলপ কনফিউজ হৈ আছিলোঁ যদিও আমি যি ধৰণে ইমান ভালকৈ কৰিলোঁ আৰু তাৰ তেনেধৰণেই আমাক ফল দিছে। বাৰু যি নহওক এয়া আকৌ আমি ব্যৱসায় ভিত্তিতো কৰিব ওলাইছোঁ, মানে ফাৰ্ষ্ট আমি এইখিনি চাই ল'লোঁ আৰু এতিয়া আমি ব্যৱসায় কৰিম। যদি আপোনালোকক লাগে